নমস্কাৰ আপোনাক স্বাগতম আপুনি চাই আছে সিটি 18 মই জয়ন্ত মাধৱ গোস্বামী প্ৰথমে নগাঁৱৰ খবৰ নগাঁৱত পুনৰ ভূমি বিবাদক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সামগুৰিৰ বৰমা ভগামুৰত হোৱা মাৰপিটত গুৰুতৰভাৱে আহত হৈছে 12 জন লোক ভগামুৰৰ সুৱেব আলী আৰু ইদ্ৰিছ আলীৰ পৰিয়ালৰ মাজত সংঘটিত হয় এই আক্ৰমণৰ ঘটনা ভূমি কেন্দ্ৰক বিবাদত আহত হয় আনজাৰ হুছেইন জাকিৰ হুছেইন খিজিৰ হুছেইন ইদ্ৰিছ আলী গুলজাৰ হুছেইন মমতাজ বেগম জাসমিনা খাতুন হুসনাৰা বেগম ইউনুস আলী মাইনুদ্দিন জয়নাল উদ্দিন আৰু ময়দুলক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ইয়াৰে জাকিৰ হুছেইনৰ অৱস্থা সংকটজনক হোৱাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় বৰমাৰ ভগামুৰৰ সুৱেদ আলীৰ পৰা 3 বিঘা 2 কঠা মাটি ক্ৰয় কৰিছিল ইদ্ৰিছ আলীয়ে কিন্তু দুই পক্ষৰ মাজত হোৱা মনোমালিন্যৰ বাবে সৃষ্টি হ'ল এই চূড়ান্ত সংঘাতৰ নগাঁৱত ভূমি বিবাদক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট সামগুৰিৰ বৰমাৰ ভগামুৰত হোৱা মাৰপিটত গুৰুতৰভাৱে আহত হৈছে 12 জন লোক ভগামুৰৰ সুৱেব আলী আৰু ইদ্ৰিছ আলীৰ পৰিয়ালৰ মাজত সংঘটিত হয় এই আক্ৰমণৰ ঘটনা ভূমি কেন্দ্ৰিক এই পৰিয়ালৰ মাজত হোৱা বিবাদত ইতিমধ্যে 12 জনকৈ লোক আহত হৈছে ইয়াৰে এজনৰ অৱস্থা গুৰুতৰ সংকটজনক যাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে বৰমাৰ ভগামুৰৰ সুৱেব আলীৰ পৰা 3 বিঘা 2 কঠা মাটি ক্ৰয় কৰিছিল ইদ্ৰিছ আলীয়ে কিন্তু দুই পক্ষৰ মাজত হোৱা মনোমালিন্যৰ বাবে এই সংঘাতৰ সৃষ্টি হয় দুটা পৰিয়ালৰ মাজত ভূমি কেন্দ্ৰিক বিবাদৰ বাবে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় দুই পক্ষৰ সংঘাতত আহত হৈছে 12 জনকৈ লোক আহতসকলক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে যদিও এজনৰ অৱস্থা সংকটজনক গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে এজনক প্ৰচণ্ড মাৰপিটৰ ঘটনা কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা বিৰাজ কৰে নগাঁৱৰ বৰমাৰ এই স্থানত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ভূমি কেন্দ্ৰিক বিবাদক কেন্দ্ৰ কৰি মাৰপিটৰ ঘটনা সংঘটিত হৈছে ইতিমধ্যে আমি জনাইছো 12 জন লোক আহত হৈছে এই মাৰপিটৰ ঘটনাত অধিক খবৰ লাভ কৰিবলৈ সংযুক্ত হৈছে আমাৰ নগাঁৱৰ সাংবাদিক নীলোৎপল বৰাসুতে নীলোৎপল বিভিন্ন সময়ত নগাঁৱত ভূমি কেন্দ্ৰিক বিবাদ সংঘটিত হৈ আহিছে পুনৰবাৰ এনে এক সংঘাতৰ পৰিণতিত আহত হ'ল 12 জনকৈ লোক নিশ্চয় জয়ন্ত সামগুৰি বা ৰূপহী এনে ধৰণৰ যি সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত প্ৰায় দেখিবলৈ পোৱা যায় যে ভয়ংকৰ ভূমি বিবাদৰ ঘটনা সংঘটিত হৈ আহিছে আৰু আজিৰ পুনৰ সামগুৰি বৰমাৰ ভগামুৰ নামৰ ঠাইডোখৰত দেখিবলৈ পোৱা গৈছে যে এক ভয়ংকৰ ভূমি বিবাদৰ ঘটনা সংঘটিত হৈছে যি ঘটনাত তিনিগৰাকী মহিলা মুঠ 12 জন লোক আহত হৈছে আৰু ইয়াৰে জাকিৰ হুছেইন নামৰ এগৰাকী ব্যক্তিৰ অৱস্থা অতি সংকটজনক তেওঁক ইতিমধ্যে গুৱাহাটী মেডিকেল হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে আৰু বাকী তিনিগৰাকী মহিলা আমি কৈছো মমতাজ বেগম জাসমিনা খাতুন হুসনাৰা বেগম এই তিনিগৰাকী মহিলা আহত হৈছে আৰু দেখিবলৈ পোৱা যায় যে প্ৰায় ধৰণৰ ঘটনা সংঘটিত হয় যি সুৱেব আলী আৰু ইদ্ৰিছ আলী নামৰ দুটা পৰিয়ালৰ মাজত হোৱা ভূমি বিবাদৰ ঘটনাক লৈ যি দেখিবলৈ পোৱা গৈছে এক সংঘাত এক ভয়াৱহ ৰূপ ধাৰণ কৰে আৰু তাৰপিছতে এই ঘটনাত সৰ্বমুঠ 12 জন লোক আহত হৈছে আনজাৰ হুছেইন জাকিৰ হুছেইন খিজিৰ হুছেইন ইদ্ৰিছ আলী গুলজাৰ হুছেইন আৰু জয়নাল উদ্দিন মাইনুদ্দিন লগতে ইউনিছ আলী আৰু তিনিগৰাকী মহিলা মমতাজ বেগম জাসমিনা খাতুন আৰু হুসনাৰা বেগম এওঁলোক আহত হৈছে আৰু চোকা অস্ত্ৰেৰে তেওঁলোকে ইটো পক্ষে আক্ৰমণ কৰিছিলে অৱশ্যে ঘটনাস্থলীত কিছু সময়ৰ পিছতে আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু তেওঁলোকক চিকিৎসালয়লৈ আনে কিন্তু প্ৰায় দেখিবলৈ পোৱা যায় যে ভূমি বিবাদক কেন্দ্ৰ কৰি এনেধৰণৰ অঞ্চলসমূহত এনেধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত হৈ আছে আৰু সংঘাতৰ পৰিণতিত বহুবাৰ দেখিবলৈ পোৱা গৈছে বহু লোকে প্ৰাণো হেৰুৱাইছে কিন্তু তাৰ পিছতে এই যি ভূমি বিবাদৰ ঘটনা সাং পতা নাই আৰু প্ৰতিবাৰেই দেখিবলৈ পোৱা গৈছে যে সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত ভূমি কেন্দ্ৰ কৰি বিবাদে ভয়াৱহ ৰূপ ধাৰণ কৰিছে জয়ন্ত নিশ্চয় এই মুহূৰ্তত জানিব বিচাৰিম আপোনাৰ পৰা ইতিমধ্যে টিভিৰ পৰ্দাত আমি দেখিছো কেইবাজনো অভিযুক্তক আৰক্ষীয়ে আটক কৰিছে এই মুহূৰ্তত জানিব বিচাৰিম এই অভিযুক্তসকলক কিমানজন অভিযুক্তক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে নিশ্চয়কৈ জয়ন্ত এই অভিযুক্তসকলৰ মাজৰ সকলোকে আৰক্ষীয়ে আটক কৰাৰ কথা কৈছে কিন্তু কাৰণ যি আহত হোৱা লোককেইগৰাকী আছে তেওঁলোকক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে চিকিৎসালয়ৰ পৰা তেওঁলোকে আৰোগ্য লাভ কৰাৰ পিছতে তেওঁলোকক কিন্তু আৰক্ষীয়ে আটক কৰিব কাৰণ তেওঁলোক প্ৰত্যক্ষভাৱে সংঘাতত জড়িত আছে আছিলে আৰু ইজনে সিজনক চোকা অস্ত্ৰ লৈ পেলাই আক্ৰমণ কৰিছিলে কিন্তু বৰ্তমান আৰক্ষীয়ে 5 জন লোকক ইতিমধ্যে আটক কৰিছে ঘটনা সংক্ৰান্তত আৰু তেওঁলোকক সোধা পোছা চলাই আছে আৰু অধিক আমাৰ যি খবৰ আছে সামগ্ৰী আৰক্ষীয়ে এই যিসকল লোক আহত হৈছে তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে তেওঁলোককো
চিকিৎসালয়ৰ পৰা আৰোগ্য লাভ কৰাৰ পিছত তেওঁলোককো আটক কৰিব, তেওঁলোককো জিম্মাত ল'ব। জয়ন্ত, ধন্যবাদ নীলোৎপল, ধন্যবাদ জনাইছো আপোনাক এইখিনি তথ্য আপুনি আমাক জনাইছে। চোকা অস্ত্ৰ লৈ আক্ৰমণ কৰিছে ইজনে আনজনক। ইতিমধ্যে এই ভয়ংকৰ মাৰপিটৰ ঘটনাত 12জনকৈ লোক আহত হৈছে। ইয়াৰে এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে আৰু GMCHলৈ প্ৰেৰণ কৰা হৈছে সংকটজনকভাৱে আহত লোকজনক। কিন্তু এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত এতিয়াও উত্তেজনা অব্যাহত আছে। ইন্ধনৰ মূল্য হ্ৰাস পোৱাৰ পাছতো দাম নকমিল পাচলিৰ। বজাৰত 50 টকাৰ তলত নাই একো পাচলি। দৰিদ্ৰ লোকৰ বাবে এতিয়া বিলাসী খাদ্যত পৰিণত হৈছে পাচলি। ইন্ধনৰ দাম কমিল, কিন্তু একেই থাকিল পাচলিৰ মূল্য। বজাৰ নিয়ন্ত্ৰণত ব্যৰ্থ যোগান বিভাগ। মূল্য বৃদ্ধিৰ জুইত দহিছে সৰ্বসাধাৰণ জনতা। এয়া ঢেকীয়াজুলিৰ বজাৰৰ দৃশ্য। বজাৰত 50 টকাৰ তলত পাবলৈ নাই কোনো পাচলি। দৰিদ্ৰ জনতাৰ বাবে বজাৰৰ পাচলি যেন এতিয়া পৰিণত হৈছে বিলাসী খাদ্যত। ঢেকীয়াজুলিৰ বজাৰত প্ৰায়বোৰ পাচলি প্ৰতি কেজিত 50 টকাৰ ওপৰত। 50 টকাৰ তলত কেৱল চাইনা মূলাহে উপলব্ধ। তাৰ বাহিৰে কোনো পাচলি উপলব্ধ নহয় ঢেকীয়াজুলিৰ বজাৰত। প্ৰতি কেজি বন্ধাকবি 50 টকা, ফুলকবি 70 টকা, বিলাহী 80 টকা, পটল 40 টকা, কেঁচা জলকীয়া 130 টকা প্ৰতি কেজিত। শাক পাচলিৰ দাম একো কমা নাই, এতিয়াও কমা নাই। আলু 20 টকা, বগাটো বেচা হৈ আছে, ৰঙাটো 25 টকা, পিঁয়াজ 50 টকা, শাক পাচলি 40 টকা, 50 টকা, 60 টকা, তাৰ তলত নাই। 50ৰ ওপৰত আছে, 20 টকা 30 টকা নাই। শেহতীয়াকৈ পেট্ৰল ডিজেলৰ মূল্য হ্ৰাস পোৱাত কিছু সকাহ পাইছে গ্ৰাহক ৰাইজে। কিন্তু পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ দোহাই দি বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীকে ধৰি শাক পাচলিৰ দাম বৃদ্ধি কৰা ব্যৱসায়ীসকলে পেট্ৰল ডিজেলৰ মূল্য হ্ৰাস পোৱাৰ পিছতো বজাৰত আকাশলংঘী খাদ্য সামগ্ৰীৰ মূল্য, যাৰ ফলত মূল্য বৃদ্ধিৰ বাবে ব্যাগুম যোগান বিভাগকে জগৰীয়া কৰিছে ৰাইজে। ব্যৰ্থ হৈছে অসমৰ যি যোগান মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াই। এই ক্ষেত্ৰত তেখেতে স্পষ্ট কৰিব লাগে তেখেতৰ মত যে অসমৰ যি জনসাধাৰণ, দুখীয়া জনসাধাৰণৰ কাৰণে তেখেতৰ যি বিভাগ, সেই বিভাগে কি কৰি আছে। অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক সেইকাৰণে আমি আহ্বান জনাওঁ যে অসমৰ যি দৈনন্দিন ব্যৱহৃত জনসাধাৰণৰ কাৰণে যি শাক পাচলি, যিখিনি ব্যৱহৃত প্ৰয়োজনীয় সামগ্ৰীসমূহৰ ওপৰত তেখেতে চকু দিয়ক, যাতে দুখীয়া মানুহে কম টকাত এই সামগ্ৰীসমূহ যাতে ল'ব পাৰে। মিছামাৰীৰ পৰা হৰেণ ভূমিজৰ ৰিপোৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পানীৰ দৰত বিক্ৰী হৈছে ফ্ৰিজ, আলমাৰী, সোফা, এচি। দিছপুৰতে বহিছে এই বিশেষ বজাৰখন। সচিবালয় চৌহদত নিলাম হৈছে 5 বছৰ পুৰণি 41 বিধ সামগ্ৰী। পুৰণি সামগ্ৰীৰ এখন বিক্ৰীৰ বজাৰ। কম মূল্যত বিক্ৰী হৈছে ফ্ৰিজ, এচি, আলমিৰা, সোফা। পিছে ক'ত এই বজাৰখন? এই দৃশ্য সচিবালয় চৌহদত। নতুন মন্ত্ৰী বিধায়ক, গতিকে আৱাসৰ বস্তুসমূহো নতুন হ'বই লাগিব, যাৰ বাবে পানীৰ দৰত বিক্ৰী হৈছে MLA হোষ্টেলত মন্ত্ৰী বিধায়কে ব্যৱহাৰ কৰা এপদ সম্পত্তি। দুদিনীয়াকৈ হোৱা নিলাম প্ৰক্ৰিয়াত সচিবালয়ৰ কৰ্মচাৰীয়ে কিনিছে মন পচন্দৰ সম্পত্তিসমূহ। ফ্ৰিজ, আলমাৰী, সোফাৰ পৰা আৰম্ভ কৰি 5 বছৰ পুৰণি সামগ্ৰীসমূহ ক্ৰয় কৰিছে এইসকল লোকে। কোনোৱে যদি ক্ৰয় কৰিছে এচি, আন কোনোৱে ক্ৰয় কৰিছে মন্ত্ৰী বিধায়কে ব্যৱহাৰ কৰা চকী টেবুল। এইটো আমাৰ অকশ্যন যোৱাকালিৰ পৰা আমাৰ এনে অসম বিধানসভাৰ বিষয়া কৰ্মচাৰীৰ মাজতে অকশ্যনটো চলি আছে। এইটো ডিউ এপ্ৰুভেল অফ দি অথৰিটি এনেকৈ যোৱাকালিৰ পৰা আৰম্ভ হৈছে। বিভিন্ন ধৰণৰ আইটেমবিলাক হ'ল ষ্টীল আলমিৰা আছে, উডেন কেবিনেট আছে, এনে 41 বিধৰ সামগ্ৰী আছে। তাৰে ভিতৰত যদি এটা আইটেমতে ধৰি লওক কিছুমানত 27, কিছুমানত 75, কিছুমানত 36, কিছুমানত 80 এনেকুৱাকৈ আছে। দামবিলাক গভৰ্ণমেণ্টে যেনেকুৱাকৈ বান্ধি দিছে গভৰ্ণমেণ্টে তেনেকুৱা, মানে 100ৰ পৰা 2100 টকালৈকে আছে। 5 বছৰ পুৰণি 41 বিধ সামগ্ৰী নিলাম কৰা হৈছে অসম সচিবালয় চৌহদত, যাৰ নিলাম মূল্য নিৰ্ধাৰণ কৰা হৈছে 100 টকাৰ পৰা 2700 টকালৈ। কেৱল সচিবালয়ৰ কৰ্মচাৰীক দিয়া হৈছে এই নিলামত ভাগ লোৱাৰ সুবিধা। সাধাৰণ লোকৰ বাবে 13 নৱেম্বৰত মুকলি কৰা হ'ব নিলাম প্ৰক্ৰিয়া। শনিবাৰৰ দিনটোত 4,20,000 টকাৰ সামগ্ৰী বিক্ৰী হ'ল অসম সচিবালয়ৰ চৌহদত।
মই টেবুল এখন লৈছোঁ ঠিকে আছে দাম হিচাপত 1600 টকা চৰকাৰীটো মোৰ হিচাপত ঠিকে আছে মই যিটো পাইছোঁ আৰু ফ্ৰিজ ল'লোঁ 2টা চকী এখন ল'লোঁ কালি লৈছোঁ ডানলফ 2টা ছেট দামবোৰ কালিতো বহুত হাই ফাই দাম মাতিছে আজি ইমান দাম নাই 600 টকাত ফ্ৰিজ পাইছোঁ কালি মোৰ পৰা 2000 টকাত ফ্ৰিজ লৈছে কেমেৰা পাৰ্চন প্ৰভাসৰ সৈতে হিৰক জ্যোতি মালাকাৰ নিউজ 18 অসম নৰ্থ ইষ্ট অব্যাহত মহানগৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ড্ৰাগছসহ গড়চুক আৰক্ষীৰ জালত পৰিল এটা সৰবৰাহকাৰী জালুকবাৰীত আৰক্ষীয়ে খেদি খেদি গ্ৰেপ্তাৰ কৰে এই সৰবৰাহকাৰীটোক কি নাম তোমাৰ সাহিল খান গড়চুক আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান 12 গ্ৰাম ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন যুৱক জব্দ হোৱা ড্ৰাগছৰ মূল্য 2 লক্ষাধিক টকা খেদি খেদি আৰক্ষীয়ে কৰায়ত্ব কৰিলে ড্ৰাগছ পেডলাৰক গড়চুকৰ পৰা খেদি খেদি জালুকবাৰীত কৰায়ত্ব ড্ৰাগছ পেডলাৰ AS01BQ 1701 নম্বৰৰ এখন দুচকীয়া বাহন লৈ ড্ৰাগছ বিক্ৰী কৰিবলৈ আহিছিল সাহিল খান নামৰ যুৱকজন ধৃত সাহিল খানৰ ঘৰ গুৱাহাটী ক্লাবত অলপ প্ৰফিট পাইছোঁ লগত গুৱাহাটী ক্লাব প্ৰায়তো চব জেগাতে পায় আজিকালি মই ইয়াতে ব্ৰিজৰ পৰা তেওঁৰ হেফাজতৰ পৰা আমি 12 গ্ৰাম সন্দেহজনক হেৰইন ৰিকভাৰ কৰিছোঁ মোৰ দেন 7 লাখ ওপৰত হ'ব যেন পাওঁ তেওঁ নিজে স্বীকাৰ কৰিছে তেওঁ ব্যৱসায় কৰে তেওঁ এইটো হেৰি কৰা বুলি না আমাৰ ইয়াতে কাৰোবাৰ লগত ই যোগাযোগ কৰিছিলে তেওঁৰ পৰা মানে বস্তুটো ইয়াতে ডেলিভাৰী কৰাৰ কথা আছিল ৩৫,০০০ টকাৰ বিনিময়ত পেডলাৰক ড্ৰাগছ বিক্ৰী কৰিবলৈ দিয়া হয় বুলি আৰক্ষীৰ জেৰাত প্ৰকাশ কৰিছে ধৃত সাহিল খানে বশিষ্ঠৰ পৰা উৎপল হালৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এক ব্ৰেকিং নিউজ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ মহানগৰীৰ ঘৰত CBIৰ অভিযান সৰুমতৰীয়াস্থিত ঘৰত অভিযান চলাইছে CBIৰ এটা দলে বৰ্তমান ঘৰটোত বাস কৰে শইকীয়াৰ সৰুপুত্ৰ অশোক শইকীয়াই এটা পুৰণি গোচৰৰ ভিত্তিত CBI এই অভিযান চলাইছে হিতেশ্বৰ শইকীয়াৰ সৰুমতৰীয়াস্থিত বাসগৃহত পুনৰ জনাইছো প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ মহানগৰীৰ ঘৰত CBIৰ অভিযান সৰুমতৰীয়াস্থিত ঘৰত অভিযান চলাইছে CBIৰ এটা দলে বৰ্তমান ঘৰটোত বাস কৰে শইকীয়াৰ সৰুপুত্ৰ অশোক শইকীয়াই এটা পুৰণি গোচৰৰ ভিত্তিত CBIৰ দলে চলাইছে অভিযান প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ মহানগৰীৰ সৰুমতৰীয়াস্থিত বাসগৃহত অভিযান চলাইছে CBIৰ এটা দলে বৰ্তমান ঘৰটোত বাস কৰে শইকীয়াৰ সৰুপুত্ৰ অশোক শইকীয়াই ইতিমধ্যে আমি উল্লেখ কৰিছো এটা পুৰণি গোচৰৰ ভিত্তিত CBIৰ এটা দলে চলাইছে অভিযান আৰু এই সন্দৰ্ভত পৰৱৰ্তী সময়ত অধিক তথ্য আগবঢ়াম আপোনালোকক দেশতকৈ ডাঙৰ নহয় পত্নী T20 মেচত পাকিস্তানৰ হাতত পৰাস্ত হ'ল ভাৰত কিন্তু ফলাফলৰ পাছতে শহুৰ আৰু জোৱাইকৰ পৰিয়ালৰ মাজত আৰম্ভ হ'ল সংঘাত দেশতকৈ পত্নী ডাঙৰ নহয় দেশ প্ৰেমতকৈ ঊৰ্ধত নহয় শহুৰৰ পৰিয়াল 24 অক্টোবৰত অনুষ্ঠিত হৈছিল ভাৰত পাকিস্তানৰ T20 মেচ কোটি কোটি ভাৰতীয় ক্ৰিকেট অনুৰাগীক হতাশ কৰি মেচখনত পৰাজয় হ'ল ভাৰত খেল খেলেই খেলত অহৰাজিকা থাকেই খেলৰ অন্তত সকলোৱে সহজভাৱে গ্ৰহণ কৰিলে খেলৰ ফলাফল পিছে এইখন খেলৰ বাবে পত্নী তথা শহুৰৰ ঘৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ দিলে এজন লোকে मैच के बाद हम सब ग्रुप बैठकर मैंने व्हाट्सएप स्टेटस चेक किया सब लोगों ने देखा वो सारी चीज़ें देखने के बाद सारे लोग मेरी तरफ को आश्चर्य से देखा जिस तरीके से मेरे दोस्तों ने उन लोगों को लगेगा कि इनकी बीवी हैं और इनकी सोच भी शायद उसी तरीके की हो जिस तरीके का इन लोगों की सोच मैंने इस संबंध में SP साहब को ज्ञापन दिया था CD वगैरह और उसके स्क्रीनशॉट वगैरह सारे डॉक्यूमेंट जमा किए थे ঘটনাটো উত্তৰ প্ৰদেশৰ ৰামপুৰৰ এই লোকজনৰ নাম ঈশান মিয়া ৰামপুৰৰ সাংগনখেৰা গাঁৱৰ বাসিন্দা ঈশান মিয়া 24 অক্টোবৰৰ দিনা ভাৰত পাকিস্তানৰ খেলৰ পিছত পত্নীয়ে হোৱাটছআপ ষ্টেটাছত ভাৰত তথা ভাৰতীয় খেলুৱৈৰ বিৰুদ্ধে দিছিল অসন্মানজনক মন্তব্য ঈশানৰ সেয়া সহ্য নহ'ল পত্নীৰ হোৱাটছআপ ষ্টেটাছৰ স্ক্ৰীনশ্বট মাৰি
কাষ চাপিল আৰক্ষীৰ পত্নীৰ লগতে শহুৰৰ ঘৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে ঈশান মিয়াই उनकी भाभी पाकिस्तान की हैं और पता नहीं उनका यहाँ की नागरिकता है या नहीं है, लीगल रह रही हैं, लीगल सुना है। पहले इन्वेस्टिगेशन हुआ था उन पे लेकर, तो मुझे इनके किसी रिश्तेदार ने बताया था कि इन्होंने जाली सिग्नेचर नकवी साहब पे करा के उस इन्वेस्टिगेशन को बंद करवा दिया था। इनकी भी जांच होना चाहिए और जो भी ऐसे लोग हैं वो एक्सपोज होना चाहिए इंडिया में रह करके इंडिया के अगेंस्ट मुसलमानों को बदनाम करते हैं और इस तरीके के काम करते हैं। रामपुर आरक्षीয়ে এতিয়া ঈশান মিয়াৰ গোচৰৰ তদন্ত অব্যাহত ৰাখিছে कि एक महिला के द्वारा अपने व्हाट्सएप स्टेटस पर जो भारत पाकिस्तान मैच हुआ था उसमें पाकिस्तान की जीत के संबंध में कुछ इस प्रकार के चित्र डाले गए हैं जिससे उनकी भावनाएं आहत हुई हैं, जो पाकिस्तानी खिलाड़ियों के प्रति उनका सौहार्द वातावरण और भारतीय खिलाड़ियों के प्रति गलत भाषा का प्रयोग किया गया। इस संबंध में तत्काल थानागंज पर अभियोग पंजीकृत किया गया है। ঈশান মিয়াৰ পত্নী পিছে এতিয়া ঈশান মিয়াৰ সৈতে নাথাকে, মাকৰ ঘৰতহে থাকে। ঈশান মিয়াৰ পত্নীৰ বিৰুদ্ধে গোচৰে যেন কৈছে দেশতকৈ পত্নী ডাঙৰ নহয়। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সিটি 18ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। লৈছো এটি বাণিজ্যিক বিৰতি। Kumar Engineering Power Dealer, now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited 7002845016. মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম। ইতিমধ্যে বিৰতিলৈ যোৱাৰ পূৰ্বে আমি আপোনাক জনাইছিলো এক গুৰুত্বপূৰ্ণ খবৰ। প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ মহানগৰী ঘৰত চিবিআই চলাইছে অভিযান। সৰু মটৰীয়াস্থিত ঘৰত অভিযান চলাইছে চিবিআইৰ এটা দলে। বৰ্তমান ঘৰটোত বাস কৰে শইকীয়া আৰু শইকীয়াৰ সৰু পুত্ৰ অশোক শইকীয়া। এটা পুৰণি গোচৰৰ ভিত্তিত চিবিআইৰ অভিযান বৰ্তমানে অব্যাহত আছে। প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ সৰু মটৰীয়াস্থিত ঘৰত চলাইছে অভিযান চিবিআইৰ এটা দলে। বৰ্তমান ঘৰটোত বাস কৰে শইকীয়াৰ সৰু পুত্ৰ অশোক শইকীয়াই। এটা পুৰণি গোচৰৰ ভিত্তিত চিবিআইয়ে চলাইছে এই অভিযান। এই সন্দৰ্ভত অধিক খবৰ লাভ কৰিবলৈ আমি যোগাযোগ স্থাপন কৰিম আমাৰ সাংবাদিকৰ সৈতে। আমি পুনৰবাৰ জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ। প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ মহানগৰীৰ সৰু মটৰীয়াস্থিত ঘৰত চিবিআইৰ এটা দলে চলাইছে অভিযান। আমি দৃশ্য দেখুৱাইছো। চিবিআইৰ এটা দলে চলাইছে অভিযান। বহু তথ্য ইতিমধ্যে লাভ কৰিছে চিবিআইৰ দলে। অৱশ্যে কি তথ্য লাভ কৰিছে সেয়া সংবাদ মাধ্যমৰ আগত এতিয়া সদৰি কৰা নাই। এটা পুৰণি গোচৰৰ ভিত্তিত চিবিআইৰ এটা দলে চলাই অভিযান। বৰ্তমান ঘৰটোত বাস কৰে শইকীয়াৰ সৰু পুত্ৰ অশোক শইকীয়া। অভিযানৰ কিছু দৃশ্য আমি দেখুৱাইছো। এয়া হৈছে হিতেশ্বৰ শইকীয়াৰ সৰু মটৰীয়াস্থিত ঘৰ, যিটো ঘৰত বাস কৰে শইকীয়াৰ সৰু পুত্ৰ অশোক শইকীয়া। আৰু অশোক শইকীয়াৰ ঘৰত চিবিআইৰ এই অভিযানে আজি বিশেষ তাৎপৰ্য বহন কৰিছে। এটা পুৰণি গোচৰৰ ভিত্তিত এই অভিযান চলোৱা হৈছে। কি আছিল সেই পুৰণি গোচৰ, এই সন্দৰ্ভত অধিক খবৰ আমি লাভ কৰিম। আমি সংযুক্ত হ'ম আমাৰ সাংবাদিকৰ সৈতে। এটা পুৰণি গোচৰৰ ভিত্তিত চিবিআইৰ এটা দলে চলাইছে এই অভিযান। আৰু এই অভিযানত কি তথ্য লাভ কৰা হ'ল এই মুহূৰ্তত জানিব পৰা হোৱা নাই। অৱশ্যে সংবাদ মাধ্যমৰ আগতো সদৰি কৰা নাই চিবিআইৰ দলটিয়ে। সৰু মটৰীয়াস্থিত ঘৰত চলোৱা হৈছে এই অভিযান। প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ সৰু পুত্ৰ অশোক শইকীয়াই বাস কৰে সৰু মটৰীয়াস্থিত এই ঘৰটোত। আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ সৈতে এই মুহূৰ্তত আমি সংযুক্ত হৈছো। বিপুল, অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ। প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বাসগৃহত চলোৱা হৈছে অভিযান। সৰু পুত্ৰ অশোক শইকীয়া থাকে এই ঘৰটোত। এটা পুৰণি গোচৰ, জানিব বিচাৰিম কি আছিল এই গোচৰটো, কিমান সময়ৰ পৰা এই অভিযান চলোৱা হৈছে?
জয়ন্ত আপুনি ঠিকেই কৈছে যে আচলতে এইটো পুৰণি গোচৰ 2001 চনতে যি প্ৰায়তঃ যি মুখ্যমন্ত্ৰী অসমৰ হিতেশ্বৰ শইকীয়া তেখেতে দুবাৰ অসমৰ মুখ্যমন্ত্ৰী আছিলে 1983 চনত আৰু 1991 চনত সেইগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী এতিয়া পৰলোকপ্ৰাপ্তি তেখেত আমাৰ মাজত নাই। তেখেতৰ যি পুত্ৰ এগৰাকীটো বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, আনগৰাকী হ'ল অশোক শইকীয়া। অশোক শইকীয়াই 2001 চনত তেখেতে এস্কাৰ্ট বেংক, এইটো পুৰণি বেংক, এই বেংকটোৰ পৰা এটা লোন লৈছিলে 9 লাখ টকাৰ, আৰু সেই লোন সম্পৰ্কে এটা গোচৰ পল্টন বজাৰ থানাত ৰুজু হৈছিলে 2001 চনত। কিন্তু সেই সময়তে সেই গোচৰটো চিবিআই তদন্তৰ আওতালৈ গুচি গৈছিলে। কিন্তু তাৰপিছত এই গোটেই লোনটো আচলতে ৰেহাই হৈছিলে আৰু সেই সম্পৰ্কে অশোক শইকীয়াৰ হাতত কাগজ আছে। আৰু কিছু সময় আগতে চিবিআই দলটোৱে যিহেতু এই পুৰণি গোচৰটো এতিয়াও যিহেতু মীমাংসা হোৱা নাই, তাৰ বাবে চিবিআই দলটোৱে সৰুমতৰীয়াৰ গুৱাহাটী সৰুমতৰীয়া বাসগৃহলৈ আহিছিলে, যিটো বাসগৃহতে এই পুত্ৰ অশোক শইকীয়াৰ সৈতে মাতৃ হেমপ্ৰভা শইকীয়া, মানে প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পত্নী হেমপ্ৰভা শইকীয়া, তেখেতো প্ৰাক্তন মন্ত্ৰী, তেখেত সমবায় মন্ত্ৰী আছিলে, গতিকে তেখেতো থাকে ইয়াতে। আৰু তেতিয়াই চিবিআই দলটোৱে এই সৰুমতী বাসগৃহলৈ আহিছিলে, আহি সোধ-পোছ কৰিছিলে অশোক শইকীয়াক, আৰু চিবিআই দলটোৱে প্ৰায় আধা ঘণ্টা সময় সোধ-পোছ কৰি কাগজ পত্ৰবোৰ চোৱাৰ পিছত দলটো উভতি গুচি গৈছে গড়চুকৰ তেওঁলোকৰ কাৰ্যালয়লৈ। আৰু সেই সময়তে আমাৰ সংবাদ মাধ্যমৰ সন্মুখত অশোক শইকীয়া তেখেতে নিজে ওলাই আহিছিলে, আহি গোটেই কথাবোৰ বৰ্ণনা কৰিছিলে যে এইটো 2001 চনত এস্কাৰ্ট বেংকৰ পৰা এটা লোন লৈছিলে, আৰু লোনটো পৰিশোধ কৰাৰ পিছত তেখেতে চাৰ্টিফিকেট লোৱা নাছিলে বা সেই ধৰণৰ এটা গোচৰ আচলতে পল্টন বজাৰ থানাত ৰুজু হৈছিলে। কিন্তু তাৰপিছত পৰৱৰ্তী সময়ত এইটো চিবিআই তদন্ত আওতালৈ গৈছিলে। কিন্তু যিহেতু তেখেতৰ হাতত কাগজ আছে যে তেখেতে লোনটো পৰিশোধ কৰিছিলে, এতিয়া কাগজখন তেখেতে আমাক দেখুৱাইছে আৰু সেইবাবে তেখেতে বিশেষ চিন্তা কৰা নাই। কিন্তু চিবিআই লোকে তেওঁক 9 নৱেম্বৰৰ দিনাখন চিবিআই বিশেষ আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিছে। গতিকে তেখেতসকলে আমাক এই কথাখিনি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আমি হয়তো এই টেলিভিশ্যনৰ স্ক্ৰীণত আমি তেখেতৰ মন্তব্য আমি শুনাইছো বা শুনাব পাৰিম। কিন্তু কথা হৈছে যে বৰ্তমান সময়ত যে এই যে উপনিৰ্বাচনৰ পিছত বা বিশেষকৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া তেওঁলোকৰ পৰাজয় হৈছে, বা বৰ্তমান সময়ত অসমৰ ৰাজনীতিৰ প্ৰধান বিৰোধী দল জাতীয় কংগ্ৰেছ, গতিকে কংগ্ৰেছ দলৰ এগৰাকী নেতা যি প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া, তেখেতৰ পুত্ৰ দেৱব্ৰত শইকীয়া এগৰাকী বিৰোধী দলপতি, মাতৃ মৈপস্যই তেখেত হস্ততাঁত বস্ত্ৰ সমবায় বিভিন্ন যি বিভাগৰ মন্ত্ৰী আছিল, লগতে গুৱাহাটী মেয়ৰ আছিলে কংগ্ৰেছৰ দিনত। গতিকে সেইগৰাকী হেমপ্ৰভা শইকীয়া হিতেশ্বৰ শইকীয়াৰ পুত্ৰ অশোক শইকীয়া বাসগৃহত এনেধৰণে চিবিআই দলে যি তদন্ত চলাইছিলে বা যিটো তেওঁলোকে আহিছিলে, গতিকে সেই লৈ এটা আমাৰ দিছপুৰৰ ৰাজনীতিত বা বৰ্তমান সময়ৰ ৰাজনীতি সকলোতে চৰ্চা হৈছে। আৰু এই মুহূৰ্তত এইটো এটা ডাঙৰ খবৰ বুলিয়ে ক'ব পৰা যায়। কিন্তু আমি তাৎক্ষণিকভাৱে চিবিআই দলটো অহাৰ খবৰ পোৱাৰ পিছতে আমি সৰুমতৰীয়াৰ তেখেতৰ বাসগৃহলৈ আহিছিলো, আহি আমি পৰিয়ালৰ লোকক লগ পাইছো। আৰু আমাৰ এই বাসগৃহটোতে যি প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙো আচলতে ইয়াত ভাড়াতীয়া হিচাপে আছিলে। গতিকে সেই প্ৰাক্তন প্ৰধানমন্ত্ৰী থকা বাসগৃহটো বুলি ক'লেও ভুল নহ'ব, কাৰণ কিয় সেই বাসগৃহটো একেটাই। ইয়াতেই প্ৰাক্তন মুখ্যমন্ত্ৰী, ইয়াতেই মন্ত্ৰী হেমপ্ৰভা শইকীয়া, ইয়াতে পুত্ৰ অশোক শইকীয়া সকলোখিনিয়ে আৰু লগতে প্ৰধানমন্ত্ৰী সকলোখিনি একেলগে আছিলে। গতিকে এই ঘৰটোতে সৰুমতৰীয়াৰ বিশেষ যিটো বাসগৃহ, এই বাসগৃহটোতে আহিছিলে চিবিআই দল, কিন্তু তেওঁলোকে উভতি গুচি গৈছে। বিশেষ চিন্তাৰ কোনো কাৰণ নাই বুলি আচলতে পৰিয়ালৰ লোকে আমাক জানিব দিছে। কাৰণ কিয় বিশেষ 9 কোটি বা 90 কোটি বা 900 কোটি টকাৰ নহয়, 9 লাখ টকাৰ এটা এস্কাৰ্ট বেংকৰ পৰা লোৱা লোন, আৰু এই লোনটো ইতিমধ্যে পৰিশোধ কৰিছে বুলি জনাইছে। গতিকে তথাপিও দুদিন পিছত যিহেতু আজি 7 তাৰিখ হ'ল, 9 তাৰিখে অশোক শইকীয়া সশৰীৰে গৈ তেখেতে যি গুৱাহাটী মহানগৰীৰ যি চিবিআই বিশেষ আদালত আছে, আদালতত হাজিৰ হ'ব। জয়ন্ত, ধন্যবাদ বিপুল, ধন্যবাদ জনাইছোঁ আপোনাক। বিস্তৃতভাৱে এইখিনি খবৰ আপুনি আমাক জনাইছে। এটা ডাঙৰ খবৰ যে চিবিআইৰ এটা দলে অভিযান চলাইছিল। অৱশ্যে চিন্তিত নহয় পৰিয়াল, বিশেষকৈ অশোক শইকীয়াও চিন্তিত নহয়। ইতিমধ্যে তেওঁ সংবাদ মাধ্যমৰ আগতো বিৱৰি কৈছে 2001 চনতেই এই মীমাংসা কৰা হৈছিল যদিও কিন্তু এটা গোচৰ চিবিআইত ৰুজু হৈ আছিল। 9 লাখ টকাৰ এটা লোন, এটা ঋণ লোৱা হৈছিল, আৰু এই লোনটো ইতিমধ্যে পৰিশোধ কৰাৰ কথাও অশোক শইকীয়াই সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে। কিন্তু তথাপিও অহা 9 নৱেম্বৰত চিবিআইৰ আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে অশোক শইকীয়াক। কথা হ'ল কি, এইটো এটা পুৰণা কেছ হয়। এইটো এজিপিৰ দিনত আমাৰ কংগ্ৰেছ চৰকাৰ ভাঙি যোৱাৰ পিছত এস্কাৰ্ট বেংকৰ হৈ পেলাই অসম চৰকাৰে এটা চিবিআইৰ ওপৰত এটা কেছ কৰিছিলে। সেই কেছটোক লৈ পেলাই জড়িত কৰিছিলে মোকো। আৰু এইটো কেছৰ লগত অলৰেডি এটা কেছ নাছিলে, 2-3টা কেছ আছিলে। এটা কেছত অলৰেডি এপিলত চলি আছে। দ্বিতীয় কেছটো হ'ল এটা সামান্য এটা ঋণ লোৱাৰ কাৰণে এটা কোম্পানীৰ নামত 9 লাখ টকাৰ এটা লোন। আৰু সেই লোনটো লোৱা হৈছিলে 96-97 পিৰিয়ডত লোৱা হৈছিলে, আৰু বেংকক উভতাই দিয়া হ'ল 2010-11 মানতে ছেটেলমেণ্ট কৰি পেলাই। কিন্তু বেংকে যিহেতু চিবিআই কোৰ্টত কেছটো ৰুজু হৈ যোৱাৰ পিছত
বেংকে নিজে গৈ পেলাই কোৰ্টত যিহেতু জনোৱা নাছিলে কাৰণে কেছটো ইমান দিনে হিয়াৰিঙৰ পিছে পিছে এটা দুটাকৈ ডেট আহি থাকে। এতিয়া মোৰ ওচৰত আজি CBI দলটো আহিছিলে। অহা 9 তাৰিখে 9 নৱেম্বৰৰ দিনাখন কোৰ্টত এটা হিয়াৰিং ডেট আছে, সেইটোকে তেওঁলোকে মোক অৱগত কৰিলে আৰু মই সেইটো কাৰণে এপিয়াৰ কৰিম। এইখন চিঠি লোন কেছটোৰ লগত অলৰেডি ছেটেলমেণ্ট হৈ যোৱা 2011 চনতে ইয়াৰ তলত লিখিও দিছে যে কোনো লোন নাই, লোনখিনি নিষ্পত্তি হৈ গৈছে। কিন্তু এইটো বেংকে এটা ভুল কৰিলে, এটা কিবা কাৰণ পলিটিকেল চক্ৰান্ত হ'ব পাৰে। মই ইয়াত কমেণ্ট দিয়াটো উচিত নহয়, যিহেতু কেছটো কোৰ্টত আছে। বেংকে জনাব লাগিছিলে CBI কোৰ্টক যে তেখেতৰ লোনটো অলৰেডি নিষ্পত্তি হৈ গ'ল বুলি, আৰু কোৰ্টে যেতিয়ালৈকে বেংকৰ পৰা নেপায় মোৰ কথা মতে চলিলে নহ'ব। City 18ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। লৈছো আন এটি বাণিজ্যিক বিৰতি। Kumar Engineering Power Dealer, now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited 7002845016. মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম।